ডক্টৰ ভূপেন হাজৰিকা আন কি নামেৰে পৰিচিত? আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে সুধাকণ্ঠ। ডক্টৰ ভূপেন হাজৰিকা সুধাকণ্ঠ নামেৰেও পৰিচিত। পৰৱৰ্তী প্ৰশ্ন, ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম ক'ত কেতিয়া হৈছিল? আৰু ইয়াৰ উত্তৰ হৈছে 1926 চনৰ 8 ছেপ্টেম্বৰত শদিয়াত জন্ম হৈছিল। পৰৱৰ্তী প্ৰশ্ন, ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু ক'ত কেতিয়া হৈছিল? আৰু ইয়াৰ উত্তৰ হৈছে 2011 চনৰ 5 নৱেম্বৰত মুম্বাইত ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু হয়। ডক্টৰ ভূপেন হাজৰিকাই ৰচনা কৰা প্ৰথম গীত কোনটো? ডক্টৰ ভূপেন হাজৰিকাই ৰচনা কৰা প্ৰথম গীতটো হ'ল কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামৰে টান, নামৰে সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা থান। এই গীতটি ডক্টৰ ভূপেন হাজৰিকাই 11 বছৰ বয়সত ৰচনা কৰিছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে ডক্টৰ ভূপেন হাজৰিকাই কোন চনত পদ্মশ্ৰী বঁটা লাভ কৰে? আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1977 চনত। পৰৱৰ্তী প্ৰশ্ন, ডক্টৰ ভূপেন হাজৰিকাই কোন চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে? আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1987 চনত। পৰৱৰ্তী প্ৰশ্ন, কোন চনত ডক্টৰ ভূপেন হাজৰিকাই ভাৰতৰ চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান অৰ্থাৎ দাদা চাহেব ফাল্কে বঁটা লাভ কৰে? আৰু এই গুৰুত্বপূৰ্ণ প্ৰশ্নটোৰ উত্তৰ হৈছে 1992 চনত ভাৰতৰ চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা ডক্টৰ ভূপেন হাজৰিকাই লাভ কৰে। পৰৱৰ্তী প্ৰশ্ন, ডক্টৰ ভূপেন হাজৰিকাই কোন চনত পদ্মভূষণ বঁটা লাভ কৰে? আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে 2001 চনত। 2001 চনত ডক্টৰ ভূপেন হাজৰিকাই পদ্মভূষণ বঁটা লাভ কৰে। পৰৱৰ্তী প্ৰশ্ন, কোন চনত ডক্টৰ ভূপেন হাজৰিকাই পদ্মবিভূষণ বঁটা লাভ কৰে? আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে 2012 চনত। 2012 চনত ডক্টৰ ভূপেন হাজৰিকাই পদ্মবিভূষণ সন্মান লাভ কৰে আৰু 2001 চনত পদ্মভূষণ বঁটা লাভ কৰে। পৰৱৰ্তী প্ৰশ্ন, ডক্টৰ ভূপেন হাজৰিকাই মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটা কোন চনত লাভ কৰে? আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে 2019 চনত। পৰৱৰ্তী প্ৰশ্ন, ডক্টৰ ভূপেন হাজৰিকাই অসম ৰত্ন বঁটা কেতিয়া লাভ কৰে? আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে 2009 চনত। হয়, 2009 চনত ডক্টৰ ভূপেন হাজৰিকাই অসম ৰত্ন বঁটা লাভ কৰে আৰু অসম ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া হৈছে ডক্টৰ ভূপেন হাজৰিকা। পৰৱৰ্তী প্ৰশ্ন, কোন চনত অসম সাহিত্য সভাই ডক্টৰ ভূপেন হাজৰিকাক সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰে? আৰু ইয়াৰ উত্তৰ হৈছে 2008 চনত। 2008 চনত অসম সাহিত্য সভাই ডক্টৰ ভূপেন হাজৰিকাক সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰে। পৰৱৰ্তী প্ৰশ্ন, ডক্টৰ ভূপেন হাজৰিকাই কোন বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে? আৰু ইয়াৰ উত্তৰ হৈছে কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰ ভূপেন হাজৰিকাই ডক্টৰেট ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী প্ৰশ্ন, ডক্টৰ ভূপেন হাজৰিকাই কি বিষয়ত গৱেষণা কৰিছিল? আৰু ইয়াৰ উত্তৰ হৈছে ৰ'ল অফ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়াছ এডাল্ট এডুকেশ্যন। এই বিষয়ত গৱেষণা কৰি ডক্টৰ ভূপেন হাজৰিকাই সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, ডক্টৰ ভূপেন হাজৰিকা অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল? আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1993 চনত শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত ডক্টৰ ভূপেন হাজৰিকা সভাপতি আছিল। পৰৱৰ্তী প্ৰশ্ন, ডক্টৰ ভূপেন হাজৰিকা অসম বিধানসভাৰ কোনটো সমষ্টিৰ বিধায়ক হিচাপে 1967 চনত নিৰ্বাচিত হৈছিল? আৰু ইয়াৰ উত্তৰ হৈছে নাওবৈচা সমষ্টিৰ পৰা ডক্টৰ ভূপেন হাজৰিকা 1967 চনত অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। ডক্টৰ ভূপেন হাজৰিকা সংগীত নাটক একাডেমীৰ সভাপতি বা চেয়াৰমেন হিচাপে কেতিয়া কাৰ্যনিৰ্বাহ কৰিছিল? আৰু এই গুৰুত্বপূৰ্ণ প্ৰশ্নটোৰ উত্তৰ হৈছে 1998 চনৰ ডিচেম্বৰ মাহৰ পৰা 2003 চনৰ ডিচেম্বৰ মাহলৈকে।